ষ্টাৰ্ট এই চাবি আকৌ হাতত ল'ব লগা হ'ল নেকি? কেতিয়াবা বৰ জ্বালা কালা দিয়েহে গাড়ীখনে মোৰ। ৱেলকাম টু ৱেনাডাৰ ভ্লগ ষ্টাৰ্ট। কেতিয়াবা বম জ্বালা দিয়ে ব্ৰেকডালে ঈদৰ মূৰত। আজি কেমেৰা উঠাইছোঁ হাতত, আৰু প্লেন নাছিলে একো ভিডিঅ' বনাম বুলি। চকুটো ৰঙা হৈ গৈছে, গা পা ধুই ওলাইছোঁ। মাথা এটা আজি গা ধুইছোঁ দিয়ক, গৰম পৰিছে, ঠিকছে গৰম লাগিছে। এচি নহ'লে কাম নাই, বুজিছে না? এচিটো লাগেই, এচিত থাকি অভ্যাস হৈ গৈছে যে। হাতাই দিছিলোঁ মই, চাইড কৰি দিছিলোঁ এইখন, আজি আকৌ লগাব লাগিব। ৰ'দো দি আছে, বৰষুণো দি আছে, বতৰটো দেখাম মই বাৰু। আগতে 28 ডিগ্ৰী বাহিৰত গৰম পৰি আছে। বাইদেউ ভাই চিট বেল্টডাল লগাই লওঁ, নহ'লে বাৰু জ্বালা কালা দি আছে। দিনকেইটা গাড়ীখন বহুত লেতেৰা হয়। মই গাড়ী ধোৱাই নাই মানে আজি 1 মাহৰ ওপৰ হ'ল। এই জাষ্ট শ্বিলং যোৱাৰ দিনাই ধুইছিলোঁ গাড়ী মই। ক'ত শ্বিলং যোৱাৰ 2 দিন আগত ধুইছিলোঁ, 1 মাহৰ বেছিয়ে হ'ল। মানে বৰষুণ দিনকেইটা গাড়ী বহুত লেতেৰা হয়, এই বৰষুণ দিয়ে এৰে, তো সেইটো কাৰণে বৰ দিগদাৰ। তো হোৱাই নাই, দি আছে অলপ চলপ, ইমান টানকৈ দিয়া নাই। আৰু পেট্ৰলৰ দামো বাঢ়িছে ভাই, পেট্ৰল ডিজেলৰ দাম চব বাঢ়িছে। পেট্ৰলৰ দাম এতিয়া 106 টকা নে 7 টকা হৈছে, ডিজেলৰ 100 ৰুপিজ হ'ল। তো গোটেই বস্তুৰে দাম বাঢ়িছে, ব্ৰেড, কল, গাখীৰ চবৰে দাম বাঢ়িছে ভাই। এইকেইদিন গাড়ী ওলাব টেনশ্যন লাগে, সেইকাৰণে কমকৈ ব্যৱহাৰ কৰি আছোঁ গাড়ী। মই পাহাৰলৈকে মই যাই আছোঁ কিহত পাহৰিলোঁ নহয়, নামটো কি আছিল, স্কুটিত যাই আছোঁ। আৰু ইলেক্ট্ৰিক গাড়ীবোৰ এতিয়া বেছি আৰাম হ'ব। ইলেক্ট্ৰিক গাড়ীবোৰ পেট্ৰল ডিজেল যিহেতু ভাই বজাৰত নোপোৱা হৈছে, ইলেক্ট্ৰিক গাড়ীবোৰ চলিব আৰু তামাম চলিব মানে দৌৰিব। মই এখন নতুনকৈ কিনিছোঁ, আৰু কেইবছৰ খুব বেছি 5-6 বছৰমান পিছত চাগে পেট্ৰল ডিজেল নোহোৱাই হ'ব নেকি। তেতিয়ালৈকে গাড়ীখন পূৰা ৰগাৰাই দিওঁ মই, বুজিছে না? চিষ্টেমটো সেইটো কৰি লওঁ। পালোঁ গুৱাহাটী, আৰু গুৱাহাটী বৰ্তমান আছোঁ মই জুৰুড তিনিআলিত আহি মই এটা কথা চিন্তা কৰোঁ, মোৰ গাড়ীত পেট্ৰল নাই। সেইখিনি পেট্ৰলেদি ৰাতিপুৱা যিখিনি দি চলাইছিলোঁ সেইখিনিতে আহি পাইছোঁ, আৰু সেইখিনি দি আহি এতিয়া মই পেট্ৰল পাম্পত সোমাইছোঁ। কথাটো হ'ল কি, পেট্ৰলৰ যিটো এটা প্ৰাইচ দেখা পাই মই শ্বক মানে কিমান হৈছে গম পাই ন? 106 টকা ভাই 106 টকা পেট্ৰলৰ লিটাৰ। জিন্দগীটো বৰবাদ যায় আৰু আমাৰ, বুজিছে না? আমাৰ জিন্দগীটো বৰবাদ। আৰু জিম যোৱাৰ পৰা মই ক্ষীণালো শকত হ'লোঁ, মই চিন্তাত দেখাই আছোঁ জুম কৰি মই কিমান লৈছে লিটাৰ। ক'ত গ'লে 40 টকামান হ'ল নেকি বে? ডিজেল, এইটো পেট্ৰল। এই আহি গ'ল নহয় বন্ধু আগত, দেখাই আছোঁ ৰ'ব। প্ৰাইচ হৈছে 720, চৰি 720 নহয়, 105, 106 মোটামুটি ধৰিব পাৰে। দাম বাঢ়িছে ভাই, অজস্ৰ দাম বাঢ়িছে। কথাটো হ'ল কি, মই অনলাইন দিম, মই ভৰাইছোঁ 720। একো নাই, দাম বাঢ়িব লাগে। বস্তুবিলাকৰ দাম বাঢ়িলেহে মানুহৰ গাত লাগিব, হয়নে নহয়? মোৰ যেনেকৈ লাগিছে আজি, দাম বাঢ়িব লাগে। ইউটাৰ্ণ এটা লৈ লওঁ ৰ'ব, ক'ত কি কৰিম ঠিক নাই আজি। মই তেলটো ভৰাই ল'লোঁ বাৰু, টেনশ্যনটো ফ্ৰী হৈ থাকিল। 81 কিলোমিটাৰ ৰেঞ্জ দেখাই আছে, আৰু 81 কিলোমিটাৰেদি মই ঘৰ পাম। এতিয়া ঘৰত নাযাওঁ, ঘৰত দেৰি আছে মোৰ যাওঁতে, কাম আছে। চেমচাঙৰ মোবাইল এটা আছে মোৰ, সেইটো ছাৰ্ভিচ চেণ্টাৰত দিব লাগে আগতে। তাৰপিছত 2টামান আৰু কাম আছে, সেইকেইটা কৰি লওঁ, তাৰপিছত যাম মই ঘৰত। অ'কে, মজা। ইয়াতো বৰষুণ দি আছে, মই ঘৰতো বৰষুণ পাইছিলোঁ, একদম ছেম ৱেডাৰ। ইয়াত 29 একচুৱেলি, মোৰ ঘৰত 28 ডিগ্ৰী আছিল বাহিৰত, আৰু ইয়াতে 29। পুলিচ চেকিং চলি আছে, চিট বেল্ট লগাই ৰাখিছোঁ। খালি এই চিটকেইখন ক'লা এইকেইখন যদি মই ইয়াৰ পৰা হাতাই নিদিওঁ, তেতিয়াহ'লে ফাইন চাইন কাটিব পাৰে হয়তো, ইমান চাইড কৰি দিব লাগিব। আমাৰ ইয়াতে বাৰু সিমান প্ৰব্লেম নাই, যেনেকৈ পাঞ্জাৱত নহয়, এইবিলাক কোনো লগাব নোৱাৰে। এইবিলাক লগাই এণ্ট্ৰি মাৰিলে ফাইন। আমাৰ ইয়াতে এইটো টেনশ্যন নাই বাৰু, এলাউ কৰিছে পুলিচে, তো সেইটোৰ পৰা ৰেহাই পাইছোঁ। ইউটাৰ্ণ এটা ল'ব লাগিব মই ইয়াৰ পৰা।
ইয়াৰ পিনে মই 2 বাৰ ইউটাৰ্ণ ল'লোঁ ভাই আজি। চাৰি চাফ চুতৰা কৰিলোঁ, কৰি একদম মজা কৰি ল'লোঁ, ইয়াতে থলোঁ। ভালেই আৰু এতিয়া পলিচ চলিচ মাৰি টিপটো হ'ব আৰু। ভাতো খাই ল'লোঁ মই এই আগৰ হোটেলখনত 50 টকা দি। চালো এতিয়া ইয়াৰ পৰা যাই থাকোঁ। অ' বছ যাওঁ। অ' দৰ্জাখন লগা নাই নেকি কোনখন? এতিয়া মই ক'ত যাম চাই লওঁ, মুঠতে যাই লওঁ। এখন দোকানত সোমাব লগা আছে, দোকানখনত সোমাই লওঁ, লৈ ইয়াৰ পৰা চিধা ৰাওনা। এই চিটো চলাই চাওঁ আৰু বাবা কি গৰম চিট দেখোন। সেইবিলাক চব লেতেৰা হৈছিল, অৱস্থা নাই গাড়ীখনৰ। এতিয়া ধোৱাৰ পিছতহে চিকচিকীয়া তথাপিও বহুত দাগি থাকিল। মই যিদিনাই গাড়ী ধোওঁ ন সিদিনাই বৰষুণ দিয়ে, সেইটো মানে মোৰ লগত ভাল এটা চেপ্টাৰ চলি থাকে। তো মই এই দোকানখনত 1 মিনিটৰ কাৰণে ৰখিব লগা কাম আছেনে নাইবা? অ' নাই, চিষ্টেমটো চেঞ্জ হ'ল। ৰখ দে, যাই থাকোঁ ইয়াৰ পৰা। চিনেমা চাম বুলি ভাবিছিলোঁ এখন, কিন্তু সেইফালে মোক ডেষ্টিনেশ্যনে লৈ যোৱা নাই বৰ্তমানলৈকে, তো সেইটো কাৰণে মই যাব পৰা নাই। চিনেমাখন চাব পাৰিলে মজা লাগিলে হয়। 2-3খন চিনেমা ৰিলিজ হৈছে। ক'ত গাড়ীখন ৰেষ্ট দিওঁ, অলপ ৰেষ্ট লৈ মেডিচিন কেইটামান খাব লগা আছে, সেইকেইটা খাই লওঁ। আৰু ইয়াতে হকী ষ্টেডিয়াম ৰুট, এইটো হকী ফিল্ডখন ইয়াতে আছিলে ক'ৰবাত। বেয়া গৰম লাগিছে ভাই, মোৰ বেয়া গৰম লাগিছে। এচি দিয়াৰ পিছতো বেয়া গৰম লাগিছে। 200 টকা লৈছে, গোটেই ধুই মেলি চাফ চুতৰা কৰি পলিচ চলিচ মাৰি একদম ভেকম চেকম মাৰি ক্লিয়াৰ কৰিছে, মাত্ৰ 200 টকা। চবতে দাম বাঢ়িব পাৰে, গাড়ী ছাৰ্ভিচ চেণ্টাৰত এতিয়ালৈকে দাম বাঢ়া নাই। মানে গাড়ী ধোৱা চেণ্টাৰত দাম বঢ়া নাই, চৰি। সিহঁতৰ ৰেট আগতো 200 আছিল, এতিয়াও 200। বাকী ভাই খোৱা বস্তুৰ পৰা ব্ৰেডৰ পৰা কণীলৈকে চবৰে দাম ফাটাফাটি দাম। উপায় নাই, এনেকুৱা দাম বঢ়াইছে, কিন্তু ইহঁতে দামটো বঢ়োৱা নাই। ৰখো চায়া জেগাত ৰখি মেডিচিন কেইটামান খাই লওঁ। মানে মেডিচিনেদিতো মই জিন্দা আছোঁ দে আৰু মোটামুটি। থাৰ এতিয়া ভাল নলগা হ'ল। নতুনতে যেতিয়া ওলাইছিল ন গাড়ীখন, তেতিয়া তামাম মজা লাগিছিলে। এতিয়া সেনেকুৱা এটা ফিল নালাগে মানে থাৰকেইখন দেখিলে। আহি পাই গ'লোঁ জালুকবাৰী, আৰু মুভি চুভি চোৱা চব বাদ দিলোঁ, দি পেলাই আহি গ'লোঁ ডাইৰেক্ট জালুকবাৰী। আৰু ইয়াৰ পৰা মই যাই আছোঁ দোকানত যাই আছোঁ। মানে এখন দোকান বন্ধ আৰু এখন খোলা আছে, তো সেইখনত অলপ বহি আড্ডা মানে কি আৰু অলপ কাম চাম কৰোঁ। আৰু বাকী এখন দোকানটো ক্ল'জেই হৈ গ'ল আজি 3 দিনমানৰ কাৰণে, তো সেইটো কাৰণে আৰু ৰখিব লগা কি হ'ল। চেকিং পুলিচ চেকিং বাকী ধৰি আছোঁ দোকানত। আৰু গাড়ী চাড়ী আজি ধুলোঁ, এটা কাম বাৰু হ'ল। আৰু দোকানৰ মাল অলপ ল'ব লগা আছিল, সেইটো কামো কৰিলোঁ। বাকী 2খনকৈ মুভি ৰিলিজ হৈ আছে, মই 2খনো মুভি চোৱা নাই। মুভি চাব লাগিব শুকুৰবাৰে কালি কামো আছে অলপ। দাড়ি চাড়ি চুলি কাটিব লাগিব। আৰু জিম এদিনো মিছ কৰা নাই ভাই। বডি আহিছেনে নাই গম নাপাওঁ, কিন্তু জিম মাৰি অহাৰ পিছততো আহা লাগে। পিছত আকৌ অলপ শুকাই থকা যেন লাগেই। মানে যেতিয়া জিম মাৰোঁ ন তেতিয়া তেতিয়া ঠিকে থাকে। যেতিয়া গা পা ধুই আইনাখনৰ আগত আহোঁ, তেতিয়া আকৌ চেম আগৰ নিচিনা কণ্ডিশ্যন হয়। বুজি নাপাওঁ কেছটো কি। এইটো মানে বেলেগ এটা টেনশ্যন হৈ আছে মোৰ। বাৰু জিম যোৱা বেছি দিন হোৱা নাই, কণ্টিনিউ কৰি আছোঁ। 23 দিন, আজি কিমান তাৰিখ? 24 তাৰিখ, 24 দিনে হৈছে। আৰু এইখিনি ফ্লাইঅভাৰ শৰাইঘাট, আৰু এইখিনি জেগা ঠিক কৰাই নাই বৰ্তমানলৈকে ভাই, বনাব লগা হৈছে। আজি ছেমিফাইনেল আছে নেকি IPL-ৰ, চাগে আছে। কালি RCB জিকিলে, গুজৰাট হাৰিলে। গুজৰাট বাহিৰ নেকি, নে আৰু এখন খেলিবহে পাব গম নাপাওঁ। কিন্তু যি নহওক আজি আৰু এখন আছে, তাকে চাওঁ বোলো দোকানত গৈ। দোকানত ৱাইফাই আছে, বিন্দাছ ৱাইফাইত ইণ্টাৰনেট লগাই দিম, বিন্দাছ চাই থাকিম। মানে নতুন ট্ৰেফিক পইণ্ট এটা হৈছে ইয়াতে।
গৌৰীপুৰত এইখিনি মানে সেইফালেতো ওলাব পাৰি ন আজিকালি, এইফালেতো যাব পাৰি, আমি গুৱাহাটীত গ'লে এইফালেতো যাব পাৰোঁ, আহোঁতেও ঘৰত এইফালেদি আহিব পাৰোঁ। তো এইটো এটা নতুন ট্ৰেফিক পইণ্ট হৈ গৈছে। ইয়াতে আমাক এতিয়া ফ্লাইঅভাৰ লাগে মামা, বাকী ক'তো নালাগে, ইয়াতে লাগে এখন আকৌ। আৰু মই এনেই ইংলিছ গান শুনি শুনি আহিছোঁ আজি। গুৱাহাটীখন চান বান কৰি আহিলোঁ আৰু ট্ৰেফিক পালোঁ ক'ত চাওকচোন, চাৰিআলিত। ইয়াতে লাগেই মানে ট্ৰেফিক। আজি কালি ঈদ বাৰু, মোৰ ভিডিঅ'টো চাব ন, এদিন আজিয়ে ঈদ মানে, আজিয়ে ঈদ। সকলোকে ঈদ মুবাৰক। মুছলিম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ বহুত বহুত শুভেচ্ছা, আৰু সকলোৱে ধুনীয়াকৈ উদযাপন কৰক। এইখন বাৰু চিটিত দপদপনি থাকেই, কিন্তু আমাৰ ইয়াতে ঠিকেই চলে কিন্তু ভাই, একো নাই। আজিকালি মঙলদৈলৈকেও গ্ৰীণ বাছ দিছে, মানুহ মজা কৰক মানে, এচিত যাওক, আৰামছে যাওক, ঘৰত ইনজয় কৰক। এচি বিন্দাছ এচি দিছে, ফেচিলিটি আৰু কি দিব ভাই। আগতে ৰঙা বাছকেইখন আহিছিল, এতিয়া এচি বাছ দিছে। মুঠতে ইনজয় কৰক আপোনালোকে, ঠিক আছে। খালি এইকেইখন অলপ শ্ল' যায়, মানে বহুত জেগাত ৰখি ৰখি যায় আৰু সেইটোৱে এটা প্ৰব্লেম। বাকী ঠিকে আছে বাৰু, ৰখিটো যাবই, মানুহ চানুহ উঠিব লাগিলে, কিন্তু ভাল, সুবিধাটো ভাল হৈছে। পালোঁৱে আৰু দোকান, ফাইনেলি গাইজ দোকান পালোঁহি। দোকান মানে চাৰিআলি পালোঁহি, আৰু খুব সুদৰ বহুত কিলোমিটাৰ গাড়ী চলালোঁ আজি। 12টাতে গৈছিলোঁ মই গুৱাহাটীত, 12টাই দিয়ে, মই বোধহয় ভুল হোৱা নাই, 12টাত গৈছিলোঁ, আৰু এতিয়া সময় 7:20, 7:20ত আহি পাইছোঁ। দেৰি হ'ল বাৰু, দেৰি হ'ল মানে দেৰি হ'বই আৰু। অলপ এচিটো দি দিওঁ আৰু 10 মিনিটৰ জেগা, 10 মিনিট নহয় মানে, জাম নাথাকিলে 10। যা ভাই যা। পুৰা মাৰ্কেট ভিৰ, কালি ঈদ যে, আজি পুৰা মাৰ্কেট ভিৰ ভিৰ ভিৰ। এইখন স্কুটি দেখিছেনে, লাইট জ্বলি আছে, এইখন মোৰ গ্লাছত চাব হা, মই দৰ্জাখন খুলি দিলে ই ভিতৰতে আহিব খোজে পাৰিলে। বেয়া ভিৰ লাগিছে বে। 8:56 হ'ল, 8:56, আৰু মই আহিছিলোঁ 7:20 এইখিনি পাইছিলোঁ। এতিয়া দোকানত বহি আছোঁ, এতিয়া যাওঁ ইয়াৰ পৰা। একচুৱেলি এইটো মোবাইল চাৰ্জ দিলোঁ, 50% হ'ল, আৰু এইটো চাৰ্জত বহাই থৈ দিছোঁ, যিটো মই ভিডিঅ' কৰিছোঁ এইটো চাৰ্জত বহাই থৈ দিছোঁ, 50% হ'ল। দুইটা মোবাইল এতিয়া চাৰ্জ নাছিল। আৰু মোৰ এই গাড়ীখন, এইখন ইয়াতে ৰখাই থৈ দিছোঁ, এইখন ইয়াতে আছে ৰখি। এই গছডাল ন, ইয়াতে ৰুইছিলোঁ, হৈছিলে গছডাল, কিন্তু এই মানুহবোৰ ন, ল'ৰা ছোৱালীবোৰ ইফালে পাৰ হৈ যায় ন, গছৰ ঠেনিকেইটা ছিঙি ছিঙি যায়। সেইকেইটা কি ডিষ্টাৰ্ব কৰিছে মই গম নাপাওঁ ভাই, গোটেই অৱস্থা নোহোৱা কৰি দিয়ে। নতুন কালেকশ্যন আহিছে, ক্লাব কাণ্ট্ৰিৰ আহিছে, বিশ্বকাপৰ আহিছে নতুন কালেকশ্যন, কাৰোবাক যদি লাগে আহি যাব পাৰে। আৰু এতিয়া ইয়াৰ পৰা মই গৈ থাকোঁ, লাহে লাহে দোকান কৰোঁ, দোকান বন্ধ কৰোঁ। ৰাতি বোলে দৈ খাব নাপায়, মই 2 টাকা দৈ মাৰি দিলোঁ, যি হয় দেখা যাব আৰু। চাটাৰ ডাউন, আৰু চাৰ্জ দিছিলোঁ, বাঁহৰ চাৰ্জডাল কি গৰম হয় ৰে, তামাম গৰম হৈ জুই উঠা দিছে ৰে। যাওঁ এতিয়া, ভাই 10টাই বাজিল, 10টা ক'ত 9টাই বাজিল। টোপনি লাগি থাকে মোৰ গাটো আজিকালি, জিম মাৰাৰ পৰা। আকৌ এবাৰ মোদী চৰকাৰ দিছেনে বাহটো। ৰাজস্থানত পেট্ৰল নাপায় এতিয়া, 6 জুনৰ পৰা পেট্ৰল বন্ধ ৰাজস্থানত। চাউণ্ডটো শুনি কেনে লাগে, আৰু চাই ঠাণ্ডা ঠাণ্ডা ফিল হৈছে না, কুঁৱলী পৰাৰ নিচিনা হৈছে। কুঁৱলী নহয়, এইবোৰ ধূলা ধূলা ধূলা। গাড়ী ষ্টাৰ্ট দিওঁ, ঘৰলৈ ৰাওনা। আৰু মই যে ক'লোঁ 6 জুনৰ পৰা ৰাজস্থান ক'ত আছিল পাহৰিলোঁ ঠিক, কিন্তু পেট্ৰল নিদিয়ে তাৰে চৰকাৰে, তাৰে গভৰ্ণমেণ্টে। তাতে মানে পেট্ৰল নাই, শেষ, অন্তিম পৰ্যায় পাইছে পেট্ৰলত। চিট বেল্ট নলগালেও কি চাউণ্ড কৰে গাড়ী। পেট্ৰল ক্ৰাইচিছটো হ'ব, বহুত ভয়ানক চিটুৱেশ্যন হ'ব। তো সেইকাৰণে গাড়ীত কোনোবাই তেল চেল ভৰাম বুলি ভাবিছে যদি ভৰাই থৈ দিয়ক, দাম আৰু বাঢ়িব পেট্ৰল লিটাৰ নাই বুলি 130-140 টকামান হ'ব। চ' কোনোবাই যদি ভৰাম বুলি ভাবি আছে, টেংকি ফুল কৰিম বুলি ভাবি আছে, কৰি লওক। ঘৰত নি থ'ব লগা আছে যদি থৈ দিয়ক, যদি কাৰোবাত ইমাৰ্জেঞ্চি যাব লগাই থাকে, নগ'লে নহয় গাড়ী লৈ, তেতিয়াহ'লে পেট্ৰলটো
এতিয়া এনে ষ্টক কৰি থৈ দিয়ক, নহ'লে পিছত প্ৰব্লেমত পৰিব, কিন্তু হেভি প্ৰব্লেম পৰিব। একদম টেংকি যেতিয়াৰ পৰা দাম বাঢ়িছে ন, একদম ভাই হেৰিত থাকে, ৰিজাৰ্ভত থাকে গাড়ী মোৰ। উপায় নাই, 106 টকা 7 টকা 8 টকা দি কোনে ভৰাই থাকিব পেট্ৰল ভাই। পইচা নাই। কালি আকৌ জিমত যাব লাগিল, জিমত গৈ খোৱা বস্তু কিনিবৰ পইচা নাই। জিম গৈহে আছোঁ, খাব যে লাগে ভালকৈ, সেইবোৰ খাবৰ কাৰণে মোৰ পইচা নাই, আৰু জিম গৈ আছোঁ মই। আৰু মই যে ভিডিঅ' বনালে কোনোবাই কয় মই বিজেপি বিৰোধী বুলি। মই বিজেপি বিৰোধী নহয়, একচুৱেলি মই কংগ্ৰেছৰো নহয়। কথাটো হ'ল কি, বিজেপিত কেইজনমান যে আছে, কংগনা ৰাৱাত, ৰবি কিষাণ, আৰু অসমৰ কেইটাতো কথাই ক'ব নালাগে, এইবোৰকহে মই বেয়া পাওঁ একচুৱেলি। গোটেই বিজেপিৰ মানুহকেইটা মানে দলটোক বেয়া নাপাওঁ, ভালো মান আছে। আমাৰ যেনে সৰ্বানন্দ সোণোৱাল ভাল আছে, আৰু কিছুমান আছে বাৰু, নাম বাৰু মনত নাই তেনেকুৱাকৈ, কিন্তু কেইটামান আছে আমাৰ যে নতুনকৈ মন্ত্ৰী হৈছে আৰু MLA হৈছে যে, সিহঁতক যদি সোধা যায় পেট্ৰলৰ দাম ইমান কিয় বাঢ়িছে যদি সোধা যায়, সিহঁতে কয় বিদেশততো আৰু বহুত বেছি দাম, আমাৰতো ইয়াত কমহে। সিহঁতে গৰুকেইটা গৰু নহয় একচুৱেলি, আমাতকৈ উচ্চপদস্থ মানুহ। উঠাই লৈছোঁ মই গৰু ৱাতটো, ভাই ভয়ো লাগে ন, যিটো ক'ব নোৱাৰি। তো এটা গম নাপায় যে বিদেশৰ মূল্যটো আৰু আমাৰ মূল্যটো কিমান ডিফাৰেঞ্চ। মই এণ্ট্ৰি মাৰিম এতিয়া গাঁৱত, আৰু মোৰ গাঁৱতো খেলমেলো লাগি আছে। মই ইনষ্টাগ্ৰামত দুটামান ৰিল আপলোড কৰিছিলোঁ হা, বহুত ভাইৰেল হৈছে বাৰু, কমেণ্ট আহিছে, মই কেতিয়াবা দেখাম কমেণ্টবোৰ কি আহিছে। তো মানে কিছুমানে গালি গালাচো দিছে বাৰু, ভালো লাগিছে, কিছুমানে ভাল কমেণ্টো দিছে। আৰু বাৰগোপাল গৰখীয়া দৌল থান বৰপানাৰা গাঁওখনৰ আমাৰ নাম। হাউচ নম্বৰ মই কিমান নাজানো দেই, আমাৰ একচুৱেলি মোৰ আইডিয়া নাই হাউচ নম্বৰৰ ওপৰত, বিশেষ এটা নলেজ নাই। স্কুল টেম্পো ছুইফ্ট, খাটা ছুইফ্টখনৰ নিচিনা গাড়ী নাই আৰু মই ক'লোঁ ভাই, খাটা ছুইফ্টখন মজা গাড়ী, একদম চাবাজ গাড়ী আৰু চলাই থকা আৰু বিন্দাছ। সৰু সুৰা গাড়ী জহাই ধৰাই ঘূৰাই দিয়ে, আৰু পিক আপো কি পিক আপ ভাই, চেফটি মানে এয়াৰবেগ কেইটা আছে মোৰ আইডিয়া নাই একচুৱেলি, কিন্তু চলাই মজা আছে, মই চলাই চাইছিলোঁ। ইমান নলেজ নাইতো, মানে নলেজ আছে কিন্তু ব্ৰেইনটো ইমান চোকা নহয়, আপগ্ৰেড নহয়। এইবোৰ সৰু ল'ৰা গেমত ধৰিছে দেখিছে, মানে ব্ৰেইনটো ইমান মোৰ মানে মনত থকা কেপাচিটিটো কম। তো মই চলাই চাইছিলোঁ, এয়াৰবেগ আছে নে নাই মই পাহৰিলোঁ। এই নতুন কেইখনটো আৰু মজা লাগে, অট'মেটিক কেইখন স্পৰ্টছ ইক' মোডত লগাই দি গাড়ী চলাই থকা মজা। এইখিনি জেগা ন, বৰষুণ দিলে কি ধুনীয়া লাগে ভাই, একদম পূৰা গ্ৰীণ বৰষুণ পৰি থাকে কিনকিনীয়াকৈ, সেই মজা ফিলটোৱে বেলেগ হৈ যায় কিবা। গছ দেখিছেনে আমাৰ ইয়াতে, আমি ভাই জুবিন যুগৰ মানুহ, জুবিন ৰাজ্যৰ মানুহ, জুবিন দেশৰ মানুহ, সেইটো কাৰণে আমাৰ ইয়াতে গছ গছনি ধেৰ। মোৰ ঘৰতো আছে কৃষ্ণচূড়া এডাল, মই ৰুইছোঁ, মই ৰোৱা নাই বাৰু, মায়ে হৈছে কৃষ্ণচূড়াডাল, ডাঙৰ হৈয়ে আছে মোটামুটি। গাড়ীখন ৰাস্তাত ৰখা আছে নেকি ভাই, মোৰতো সেনেকুৱা এটা ভাৱ হৈছে যে গাড়ীখন ৰাস্তাত ৰখা নাই। ৰাস্তাতেতো ৰখা আছে, যাবনে চাইডেদি যাব আছেনে নাই ভাই, ইয়াতে আছে স্কুটিখন আছে, স্কুটিখন মই সদায় চাইড কৰিব লাগে, সেই বছ জ্বালা মোৰ এইটো। এখনে গাড়ী ধৰে, দুখন নধৰে, দুখনৰ জেগা নাই। সৰু ভাই এখনে গাড়ী আছে, কিবাকৈ এখন লৈছোঁ সৰু মৰুকৈ। আৰু এতিয়া সময় হৈ গ'ল 9:26, টেম্পাৰেচাৰ তেতিয়া আছিল 28, এতিয়া আছিল 26, অলপ ঠাণ্ডা পৰিছে, হালকা চাই ফেন চলাই শুই যাওঁ এতিয়া বিন্দাছ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট, বাই গুড নাইট, লাভ ইউ, বাই। এখন ইয়াতে লগাই থৈ দিওঁ, গুড নাইট। হেডফোনটো